নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি তুলসী গছত পানী ঢালিলে কি হয় তাৰ ওপৰত বিস্তাৰকৈ আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট বক্সত শ্ৰদ্ধাৰে জয় শ্ৰী কৃষ্ণ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আহক আৰু বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত তুলসী গছক অতি পবিত্ৰ গছ বুলি মনা হয়। এই গছত স্বয়ং ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ বাস আছে বুলি বিশ্বাস কৰা হয়। ভগৱান বিষ্ণুৱে তুলসী পাত অবিহনে কোনো পূজা বা নৈবেদ্য গ্ৰহণ নকৰে। সেইবাবেই তুলসীক বিষ্ণুপ্ৰিয়া বুলিও কোৱা হয়। যি ব্যক্তিয়ে ভক্তিভাৱে তুলসীৰ পূজা কৰে তেওঁ কেতিয়াও দৰিদ্ৰ নহয়, তেওঁৰ কেতিয়াও অধঃপতন নহয়। আনকি তেওঁ যদি গুৰুতৰ পাপও কৰি থাকে তথাপিও তুলসীৰ কৃপাৰ ফলত নৰকৰ যন্ত্ৰণাৰ পৰা ৰক্ষা পায় বুলি ধৰ্মগ্ৰন্থত বৰ্ণনা কৰা হৈছে। কেৱল তুলসী গছত পানী অৰ্পণ কৰিলে কি ফল লাভ হয় সেই বিষয়ে এতিয়া এটা মহান পবিত্ৰ কাহিনীৰ জৰিয়তে জানো আহক। এবাৰ দেৱী সত্যভামাই ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে স্বামী, আপুনি তিনিওটা লোকৰ অধিপতি হোৱাৰ পিছতো এই তুলসী গছৰ পূজা কিয় কৰে? প্ৰতিদিনে ইয়াত পানী কিয় অৰ্পণ কৰে? এই তুলসী গছত পানী দিয়াৰ মহিমা কি? মই জানিব বিচাৰোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী সত্যভামা, তুলসী স্বয়ং মা লক্ষ্মীৰেই ৰূপ। ইয়াৰ নিত্য পূজাৰ অসংখ্য ফল আছে। কেৱল তুলসীত পানী অৰ্পণ কৰিলেও মানুহৰ কৌটি কৌটি পাপ নষ্ট হয়। তুলসীত পানী দিয়াৰ মহিমা কোৱাৰ আগতে মই তোমাক এটা অতি প্ৰাচীন আৰু পুণ্যদায়ক কাহিনী শুনাম। এই কাহিনীৰ মাজতেই তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ লুকাই আছে। সেয়েহে তুমি একাগ্ৰচিত্তে এই কাহিনী শুনা। শ্ৰীকৃষ্ণই পুনৰ ক'লে, হে দেৱী, যি ব্যক্তিয়ে কেৱল এই কাহিনী ভক্তিভাৱে শুনে তেওঁ যেন 100 বছৰ ধৰি তুলসীত পানী অৰ্পণ কৰাৰ সমান পুণ্য লাভ কৰে। তেতিয়া দেৱী সত্যভামাই ক'লে, হে প্ৰভু, মই এই পবিত্ৰ কাহিনী নিশ্চয় শুনিব বিচাৰোঁ। অনুগ্ৰহ কৰি মোক এই কাহিনী শুনাওক। মই সম্পূৰ্ণ মনোযোগেৰে ইয়াক শুনিম। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই তুলসীত পানী অৰ্পণ কৰাৰ মাহাত্ম্যৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। হে দেৱী সত্যভামা, এই বিষয়ত এটা অতি প্ৰাচীন ইতিহাস আছে, যি অতি উত্তম আৰু মহাপুণ্যদায়ক। প্ৰাচীন কালত অৱন্তিপুৰী নামৰ নগৰত ধনেশ্বৰ নামৰ ব্ৰাহ্মণ এজনে বাস কৰিছিল। তেওঁ জন্মগতভাৱে ব্ৰাহ্মণ আছিল, কিন্তু কৰ্মৰ ফালৰ পৰা সম্পূৰ্ণ অধঃপতিত, কপট আৰু অসৎ ব্যক্তি আছিল। তেওঁ কম্বল, চামৰা আদি বিক্ৰী কৰি ধন উপাৰ্জন কৰিছিল আৰু সদায় মিছা কথা কৈ মানুহক ঠগিছিল। তেওঁৰ মন সদায় বেয়া কামত লাগি থাকিছিল। তেওঁ চুৰি, বেশ্যাগমন আৰু জুৱা খেলত আসক্ত আছিল। গোটেই জীৱনত তেওঁ কেতিয়াও কোনো পুণ্যকৰ্ম কৰা নাছিল, শাস্ত্ৰ অধ্যয়নো কৰা নাছিল, পূজা-পাঠো কেতিয়াও কৰা নাছিল। তেওঁৰ মন সদায় আনৰ ধন সম্পত্তিৰ ওপৰতেই লাগি থাকিছিল। দিনত ধন উপাৰ্জন কৰিছিল আৰু ৰাতি বেশ্যাৰ লগত সময় কটাইছিল। এইদৰে সেই অতি পাপী ধনেশ্বৰ ব্ৰাহ্মণে গোটেই জীৱন কেৱল পাপ কৰ্ম কৰিয়েই অতিবাহিত কৰিলে। তেওঁ জীৱনত কেতিয়াও নিজৰ মুখেৰে ভগৱান বিষ্ণুৰ নামো উচ্চাৰণ কৰা নাছিল আৰু কেতিয়াও কোনো দেৱ-দেৱীৰ পূজাও কৰা নাছিল। এইদৰেই পাপ কৰ্ম কৰি বহু বছৰ পাৰ হৈ গ'ল। এদিন ধনেশ্বৰ ব্ৰাহ্মণ ব্যৱসায়ৰ কামত মাহিষ্মতিপুৰীলৈ গ'ল। সেই নগৰৰ কাষেৰে পবিত্ৰ নৰ্মদা নদী বৈ গৈছিল। সেই নদীত স্নান কৰিবলৈ দূৰ-দূৰণিৰ পৰা বহু ভক্ত আহিছিল। ধনেশ্বৰ ব্ৰাহ্মণে নদীৰ পাৰত থকা এটা আশ্ৰমত আশ্ৰয় ল'লে। সেই আশ্ৰমত বহু বিদ্বান ব্ৰাহ্মণে পুৰাণৰ পাঠ কৰিছিল আৰু ভগৱান শ্ৰীহৰি বিষ্ণুৰ স্তৱ-স্তুতিত নিমগ্ন হৈ আছিল। সেই কপট ধনেশ্বৰে বাহিৰত ধৰ্মপৰায়ণ হোৱাৰ অভিনয় কৰি তাত বহুদিন থাকিল। সেই বিদ্বান ব্ৰাহ্মণসকলৰ সান্নিধ্যত থাকোঁতে তেওঁ শ্ৰীহৰি বিষ্ণুৰ নাম শুনাৰ সুযোগ পালে। তেওঁ প্ৰায় এমাহ সেই আশ্ৰমতেই থাকিল। এদিন তাত অহা ভক্তসকলে গো-মাতাৰ পূজা কৰি ব্ৰাহ্মণসকলক ভোজন কৰোৱালে। সেই পাপী ধনেশ্বৰে তেওঁলোকৰ সৈতে বহি ভোজন কৰিলে আৰু ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰিলে। সেই আশ্ৰমত এডাল পবিত্ৰ তুলসী গছ আছিল। ধনেশ্বৰ ব্ৰাহ্মণে অজানিতে সেই তুলসী গছত প্ৰতিদিনে পানী দিবলৈ ধৰিলে। তেওঁৰ মনত কোনো ভক্তিভাৱ নাছিল, তেওঁ কি কৰি আছে সেই কথাও বিশেষ ভাৱ নাছিল। তথাপিও প্ৰতিদিনেই পুৱা উঠি এটা পাত্ৰত পানী লৈ তুলসী গছৰ গুৰিত ঢালি দিছিল। এদিন ৰাতি তেওঁ আশ্ৰমতেই শুই আছিল।
সেই সময়তে এডাল কলা সাপ আহি নিদ্ৰাতেই তেওঁক দংশন কৰিলে। সেই বিষৰ প্ৰভাৱতে সেই পাপী ব্ৰাহ্মণৰ নিদ্ৰাতেই মৃত্যু হ'ল। পিছদিনা পুৱা আশ্ৰমৰ আন ব্ৰাহ্মণসকলে তেওঁক অচেতন অৱস্থাত দেখি তেওঁৰ মুখত তুলসী পাত আৰু তুলসীৰ পানী দিলে। কিন্তু কিছু সময়ৰ পিছত তেওঁলোকে বুজি পালে যে ধনেশ্বৰ ইতিমধ্যেই মৃত্যুবৰণ কৰিছে। ধনেশ্বৰ ব্ৰাহ্মণৰ মৃত্যু হোৱাৰ লগে লগে সেই ঠাইত যমদূতসকল উপস্থিত হ'ল আৰু তেওঁক ধৰি যমলোকলৈ লৈ যাবলৈ ধৰিলে। যমলোকলৈ যোৱাৰ পথত ধনেশ্বৰে কান্দিবলৈ ধৰিলে আৰু যমদূতসকলক ক'লে, হে যমদূতসকল, মোক কলৈ লৈ গৈ আছে? মোৰ মৃত্যু কিয় হ'ল? তেতিয়া যমদূতসকলে ক'লে, অ দুষ্ট ব্ৰাহ্মণ, জন্মৰ পৰা মৃত্যুলৈকে তুমি অসংখ্য পাপ কৰিছা। সেই পাপৰ ফলতেই এটা কলা সাপে তোমাক দংশন কৰিলে আৰু তোমাৰ মৃত্যু হ'ল। এতিয়া আমি তোমাক যমলোকলৈ লৈ গৈ আছোঁ। তাত যমৰাজে তোমাৰ সকলো পাপ পুণ্যৰ হিচাপ চাব আৰু নিশ্চয় তোমাক নৰকলৈ প্ৰেৰণ কৰিব। এই কথা শুনি ধনেশ্বৰে জোৰে জোৰে কান্দিবলৈ ধৰিলে। তেওঁ যমদূতসকলৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে, কিন্তু যমদূতসকলৰ মনত তেওঁৰ প্ৰতি অকণো দয়াৰ উদয় নহ'ল। তেওঁলোকে তেওঁক মাৰি ধৰি যমলোকলৈ লৈ গ'ল। অৱশেষত যমদূতসকলে ধনেশ্বৰ ব্ৰাহ্মণক যমৰাজৰ সন্মুখত উপস্থিত কৰোৱালে। যমৰাজৰ কাষত বহি থকা চিত্ৰগুপ্তই ধনেশ্বৰত জন্মৰ পৰা মৃত্যুলৈকে কৰা সকলো কৰ্মৰ সম্পূৰ্ণ হিচাপ উলিয়াই যমৰাজক ক'বলৈ আৰম্ভ কৰিলে। মহাৰাজ, এই ব্ৰাহ্মণজনে কৈশৱৰ পৰা মৃত্যুলৈকে কেৱল পাপেই কৰি আহিছে। ই জীৱনত এটাও পুণ্যকৰ্ম কৰা নাই। ই যেন পাপৰেই মূৰ্তিমান ৰূপ। সেয়ে ইয়াক এক কল্পকাললৈ নৰকত নিক্ষেপ কৰা উচিত। চিত্ৰগুপ্তৰ কথা শুনি যমৰাজে ক'লে, হে দূতসকল, এই দুষ্ট ব্ৰাহ্মণে গোটেই জীৱন কেৱল পাপকৰ্ম কৰিছে। ইয়াক ধৰি লৈ যাওক আৰু কুম্ভীপাক নামৰ ভয়ংকৰ নৰকত নিক্ষেপ কৰক। যমৰাজৰ আদেশ পালন কৰি যমদূতসকলে হাঁহি হাঁহি সেই পাপী ব্ৰাহ্মণক টানি লৈ গ'ল। বাটতে তেওঁলোকে লোহাৰ মুদুগৰে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। সেই আঘাতত ব্ৰাহ্মণজনৰ মূৰ ফাটি গ'ল। তথাপিও যমদূতসকলে তেওঁক টানি কুম্ভীপাক নৰকলৈ লৈ গ'ল। সেই ভয়ংকৰ নৰকত বিশাল বিশাল কেৰাহীত ফুটন্ত তেল উতলি আছিল। সেই কেৰাহীবোৰৰ তলত প্ৰচণ্ড অগ্নি জ্বলি আছিল। তাৰ জুই আৰু তাপ ইমানেই ভয়ংকৰ আছিল যে ওচৰ চাপিবও অসহ্য। তাৰ পিছত যমদূতসকলে সেই ব্ৰাহ্মণক ধৰি ফুটন্ত তেলেৰে ভৰা কেৰাহীটোত পেলাই দিলে। কিন্তু এটা আচৰিত ঘটনা ঘটিল। যেতিয়াই সেই ব্ৰাহ্মণ ফুটন্ত তেলত পৰিল, তেতিয়াই তেলখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল। মুহূৰ্ততেই ফুটন্ত তেল শান্ত আৰু শীতল হৈ পৰিল। এই অলৌকিক ঘটনা দেখি যমদূতসকল বিস্ময়ত হতবাক হৈ গ'ল। এনে ঘটনা তেওঁলোকে আগতে কেতিয়াও দেখা নাছিল। তেওঁলোকে বহু পাপীক সেই ফুটন্ত তেলত পেলাইছিল আৰু সকলো পাপীয়ে অসহ্য যন্ত্ৰণাত ছটফটাইছিল। কিন্তু এই ব্ৰাহ্মণজন পৰাৰ লগে লগে ফুটন্ত তেল হঠাতেই শীতল হৈ পৰিল। এই আশ্চৰ্যজনক ঘটনা দেখি এজন যমৰ দূতে দ্ৰুতগতিত দৌৰি যমৰাজৰ ওচৰলৈ গৈ উপস্থিত হ'ল। যমৰাজে সুধিলে, হে দূত, কি হ'ল? তুমি ইমান খৰখেদাকৈ দৌৰি কিয় আহিছা? তেতিয়া সেই যমদূতে ক'লে, হে যমৰাজ, আপুনি যি ব্ৰাহ্মণজনক কুম্ভীপাক নৰকত নিক্ষেপ কৰিবলৈ আদেশ দিছিল, আমি তেওঁক সেই নৰকত পেলোৱাৰ লগে লগে নৰকৰ অগ্নি নুমাই গ'ল আৰু ফুটন্ত তেলো সম্পূৰ্ণ ঠাণ্ডা হৈ পৰিল। এই কথা শুনি যমৰাজে ক'লে, হে দূত, এয়া অতি আশ্চৰ্যজনক ঘটনা। এনে ঘটনা আগতে কেতিয়াও হোৱা নাছিল। যমৰাজ এই বিষয়ত গভীৰভাৱে চিন্তা কৰি থকা সময়তে সেই ঠাইত দেৱঋষি নাৰদ উপস্থিত হ'ল। নাৰদ মুনিক দেখি যমৰাজ অতি আনন্দিত হ'ল। তেওঁ শ্ৰদ্ধাৰে প্ৰণাম কৰি নাৰদ মুনিক আদৰণি জনালে। তাৰ পিছত যমৰাজে ক'লে, হে দেৱঋষি, আপুনি একেবাৰে সঠিক সময়ত আহিছে। আমি এজন অতি পাপী ব্ৰাহ্মণক কুম্ভীপাক নৰকত নিক্ষেপ কৰিছিলোঁ। কিন্তু তেওঁ নৰকত পৰাৰ লগে লগে নৰকৰ অগ্নি শীতল হৈ গ'ল আৰু ফুটন্ত তেলো ঠাণ্ডা হৈ পৰিল। ইয়াৰ কাৰণ কি মই একো বুজি পোৱা নাই। তেতিয়া দেৱঋষি নাৰদে যমৰাজক ক'লে, হে ধৰ্মৰাজ, আপুনি যি ব্ৰাহ্মণজনক কুম্ভীপাক নৰকত নিক্ষেপ কৰিছে, তেওঁ সেই নৰকৰ যোগ্য নহয়। কাৰণ তেওঁ অজানিতে এনে এক পুণ্য কৰ্ম কৰিছে, যাৰ শক্তিয়ে নৰকৰ প্ৰভাৱকো নষ্ট কৰিব পাৰে। যি মানুহ পুণ্যৱান আৰু ভগৱানৰ ভক্তসকলৰ সান্নিধ্যত থাকে, তেওঁ তেওঁলোকৰ পুণ্য অংশ লাভ কৰে। এই ব্ৰাহ্মণজনে প্ৰায় এমাহ ধৰি ভগৱান বিষ্ণুৰ ভক্তসকলৰ সৈতে আশ্ৰমত বাস কৰিছিল। সেই সময়ত তেওঁ প্ৰতিদিনেই তুলসী গছত
পানী অৰ্পণ কৰিছিল। যদিও তেওঁ এই কাম ভক্তিভাৱে কৰা নাছিল, তথাপিও সেই পবিত্ৰ কৰ্মৰ ফলত তেওঁ মহাপুণ্য লাভ কৰিছে। তুলসীত পানী অৰ্পণ কৰাৰ সেই পুণ্যৰ প্ৰভাৱত তেওঁৰ সকলো পাপ নষ্ট হৈ গৈছে। ভগৱানৰ দৰ্শন লাভ কৰাৰ যোগ্যতা এতিয়া এই ব্ৰাহ্মণে অৰ্জন কৰিছে। অজানিতে তেওঁ এনে মহান পুণ্য সঞ্চয় কৰিছে, যি পুণ্য বহু জন্ম ল'লেও সহজে লাভ কৰা নাযায়। সেয়েহে তেওঁক নৰকত যন্ত্ৰণা নিদিব। তেওঁৰ পূৰ্বৰ পাপৰ বাবে কেৱল নৰকলোকৰ দৰ্শন কৰোৱাই দিয়ক। দেৱৰ্ষি নাৰদৰ এই কথা শুনি যমৰাজ অত্যন্তই সন্তুষ্ট হ'ল। তেওঁ ধনেশ্বৰ ব্ৰাহ্মণক কুম্ভীপাক নৰকৰ পৰা উলিয়াই আনিবলৈ আদেশ দিলে আৰু নিজৰ দূতসকলক ক'লে, "হে দূতসকল, এই ব্ৰাহ্মণ মহাত্মাক লৈ যাওক আৰু সমগ্ৰ নৰকলোকৰ দৰ্শন কৰোৱাই দিয়ক।" তাৰ পিছত যমদূতসকলে ব্ৰাহ্মণজনক লৈ গৈ সকলো নৰকৰ দৰ্শন কৰোৱালে। তাৰ পিছত তেওঁক যক্ষলোকলৈ লৈ গ'ল আৰু সেই ব্ৰাহ্মণে যক্ষৰূপ লাভ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই ক'লে, "হে দেৱী সত্যভামা, এইদৰেই যমদূতসকলে সেই ব্ৰাহ্মণক সকলো নৰকত দৰ্শন কৰাই যক্ষলোকলৈ লৈ গ'ল আৰু তেওঁ যক্ষৰূপে প্ৰতিষ্ঠিত হ'ল।" ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, "হে দেৱী, উদ্ভিদসমূহৰ মাজত তুলসী মোৰ আটাইতকৈ প্ৰিয়। মাহসমূহৰ মাজত কাৰ্তিক মাহ, তিথিসমূহৰ মাজত একাদশী আৰু তীৰ্থসমূহৰ মাজত দ্বাৰকা মোৰ আটাইতকৈ প্ৰিয়। সেয়েহে যি ব্যক্তি প্ৰতিদিনেই ভক্তিভাৱে তুলসীৰ পূজা কৰে আৰু তুলসী গছত পানী অৰ্পণ কৰে, তেওঁ মোৰ আটাইতকৈ প্ৰিয় ভক্ত। এনে ব্যক্তিৰ কেতিয়াও অধঃপতন নহয় আৰু তেওঁ কেতিয়াও নৰকলৈ নাযায়। যি ঘৰত তুলসী গছ সদায় সেউজীয়া আৰু সজীৱ হৈ থাকে, সেই ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰে। ভগৱান বিষ্ণুৰ পূজাত আৰু নৈবেদ্যত তুলসী পাত অৱশ্যই থাকিব লাগে, কাৰণ তুলসী পাত অবিহনে ভগৱান বিষ্ণুৱে কোনো নৈবেদ্য গ্ৰহণ নকৰে। সেইবাবে প্ৰতিটো ঘৰত তুলসী গছ থাকিবই লাগে। যদি আপোনাৰ ঘৰত তুলসী গছ আছে, তেন্তে সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে তুলসী মাক এখন চুন্দ্ৰী অৰ্পণ কৰা শুভ বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে তুলসী কেৱল এডাল গছ নহয়, তেওঁ স্বয়ং দেৱী ভগৱান বিষ্ণুৰ পত্নী। সেইবাবেই তুলসীক শ্ৰদ্ধাৰে চুন্দ্ৰী পিন্ধোৱাটো মংগলজনক বুলি মনা হয়। ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পায় আৰু ঘৰৰ বিবাহিত মহিলাসকলে সৌভাগ্য আৰু সুহাগৰ আশীৰ্বাদ লাভ কৰে। তুলসী বিবাহ পালন কৰাটো শুভ বুলি মনা হয়। ইয়াৰ ফলত জীৱনৰ বহু দুখ দুৰ্দশা দূৰ হয় আৰু সংসাৰ জীৱন সুখময় হয় বুলি বিশ্বাস কৰা হয়। তুলসী গছৰ ওচৰত মানিবলগীয়া কিছুমান নিয়ম। তুলসী গছৰ ওচৰত অশ্লীল বা বেয়া ভাষা ব্যৱহাৰ কৰিব নালাগে। তুলসীৰ কাষত জোতা চেণ্ডেল, ঝাৰু ৰাখিব নালাগে। তুলসী থকা ঠাইৰ ওচৰত থু পেলোৱা অশুভ বুলি ধৰা হয়। তুলসীৰ কাষত পানীৰে ভৰা পাত্ৰ স্থায়ীভাৱে ৰাখিব নালাগে। সন্ধিয়া চাকি জ্বলোৱাৰ পিছত নুমাই যোৱা চাকিটো তুলসীৰ তলত এৰি থৈ নিদিব। তুলসী থকা ঠাই সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব। তুলসীৰ টাবত শিৱলিংগ, গণেশৰ মূৰ্তি বা আন কোনো গছ একেলগে ৰোপণ নকৰিব। তুলসীৰ কাষত কাপোৰ শুকুৱাব নালাগে, যাতে কাপোৰৰ লেতেৰা পানী গছত নপৰে। তুলসী পাত নখেৰে নিছিঙিব। শুকাই পৰি যোৱা তুলসী পাত আৱৰ্জনাত নেপেলাই তুলসীৰ গুৰিত মাটিত পুতি থব লাগে। বিশ্বাস অনুসৰি দেওবাৰে তুলসী পাত নিছিঙা আৰু তুলসী গছত পানী নিদিয়াই ভাল বুলি ধৰা হয়। আন দিনবোৰত পুৱা তুলসী গছত পানী দিয়া আৰু সন্ধিয়া চাকি জ্বলোৱা শুভ বুলি মনা হয়। বহু ঠাইৰ পৰম্পৰা অনুসৰি মহিলাসকলে স্নানৰ পিছত চুলি বান্ধি শৃংগাৰ সম্পূৰ্ণ কৰি তুলসীত পানী দিয়াটো শুভ বুলি ধৰা হয়। ঘৰত তুলসী গছ ৰোপণ কৰাৰ সময়ত সদায় পৰিষ্কাৰ আৰু পবিত্ৰ মাটি ব্যৱহাৰ কৰিব লাগে। শ্মশান, নলা-নৰ্দমা বা অশুচি ঠাইৰ মাটি কেতিয়াও তুলসীৰ বাবে ব্যৱহাৰ কৰিব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি এনে কৰিলে তুলসী মা অসন্তুষ্ট হয় আৰু গছজোপা শুকাই যাব পাৰে। তুলসী গছ কেতিয়াও লেতেৰা ঠাইত যেনে নলা, ড্ৰেইন বা বাথৰুমৰ কাষত ৰখা উচিত নহয়। এনে ঠাইত ৰাখিলে লেতেৰা পানী গছত পৰিব পাৰে, যিটো অশুভ বুলি মনা হয়। ঘৰত তুলসী গছ সদায় সেউজীয়া আৰু সুস্থ কৰি ৰখাৰ চেষ্টা কৰিব লাগে। বহু ধৰ্মীয়
বিশ্বাস অনুসৰি তুলসী গছ শুকাই যোৱাটো শুভ লক্ষণ বুলি ধৰা নহয়। শুকান তুলসীত মা লক্ষ্মীৰ বাস নাথাকে বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰীয় বিশ্বাস অনুসৰি ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে তুলসীত পানী নিদিয়া আৰু তুলসী স্পৰ্শ নকৰাই উচিত বুলি কোৱা হৈছে। তদুপৰি স্নান নকৰাকৈ বা ভৰিত চেণ্ডেল পিন্ধি তুলসীত পানী দিয়াও উচিত নহয়। তুলসীত পানী দিওঁতে সেই পানী যাতে নিজৰ ভৰিত নপৰে সেই বিষয়ে সাৱধান হোৱা উচিত। শ্ৰীকৃষ্ণই কৈছে যে প্ৰতিদিনে তুলসীৰ দৰ্শন কৰিলে স্বৰ্গপ্ৰাপ্তিৰ পুণ্য লাভ হয় আৰু তুলসী পাত সেৱন কৰিলে পাপ ক্ষয় হয়। তুলসী গছ সাধাৰণতে ঘৰৰ সন্মুখত, বিশেষকৈ পূব বা উত্তৰ দিশত ৰোপণ কৰাটো শুভ বুলি ধৰা হয়। তুলসীৰ কাষত কাঁইটীয়া বা মৰুভূমিত জন্মা গছ ৰখা উচিত নহয় বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ পৰিৱৰ্তে তুলসীৰ ওচৰত কলগছ ৰোপণ কৰাটো অতি শুভ বুলি মনা হয়। বিশ্বাস অনুসৰি কলগছত ভগৱান বিষ্ণুৰ বাস থাকে। তুলসী আৰু কলগছ একেলগে থাকিলে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। শাস্ত্ৰীয় পৰম্পৰা অনুসৰি তুলসীৰ টাবত শালিগ্ৰাম স্থাপন কৰাটো শুভ বুলি মনা হয়। শালিগ্ৰাম ভগৱান বিষ্ণুৰ নিৰাকাৰ স্বৰূপ বুলি বিশ্বাস কৰা হয়। ই সাধাৰণতে ক'লা বৰণৰ পবিত্ৰ শিলা। বিশ্বাস অনুসৰি তুলসীৰ ওচৰত শালিগ্ৰাম স্থাপন কৰিলে ঘৰৰ নেতিবাচক শক্তি দূৰ হয় আৰু ইতিবাচক পৰিৱেশ গঢ়ি উঠে। সাধাৰণতে ঘৰত এটাই শালিগ্ৰামৰ পূজা কৰাই যথেষ্ট বুলি ধৰা হয়। শালিগ্ৰামত চন্দনৰ ফুট লগাই তাৰ ওপৰত এটা তুলসী পাত অৰ্পণ কৰা শুভ বুলি মনা হয়। বহু ভক্তই প্ৰতিদিনে পঞ্চামৃতে শালিগ্ৰাম স্নান কৰোৱায়। বিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা বহু পুণ্য লাভ হয় আৰু শালিগ্ৰাম ইতিবাচকতা, পবিত্ৰতা আৰু সাত্ত্বিকতাৰ প্ৰতীক। এইদৰেই ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাক তুলসী গছত পানী অৰ্পণ কৰাৰ মাহাত্ম্য আৰু ঘৰত তুলসী গছ ৰোপণ কৰি পালন কৰিবলগীয়া বিভিন্ন নিয়মৰ বিষয়ে বৰ্ণনা কৰিছে। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।